প্ৰিয় বন্ধুবৰ, গোটেই দেশজুৰি বৰ্তমান এটাই আতংক যে ৰাছেলছ ভাইপাৰ। বহুতে প্ৰশ্ন কৰিছে যে ৰাছেলছ ভাইপাৰৰ নিচিনা বিষাক্ত সাপৰ পৰা বাচিবলৈ ইছলামিক কিবা উপায় আছে নেকি? নিশ্চয় আছে। প্ৰিয় নবী আলাইহিছ সালাতু সালামে আমাক হাদিছত এটি দোৱা শিকাই থৈ গৈছে যে আউযু বিকালিমাতিল্লাহি আত্তামাতি মিন শাৰৰি মা খালাক। যদি কোনো ব্যক্তিয়ে এই দোৱাটি ৰাতিপুৱা 3বাৰ আৰু সন্ধিয়া 3বাৰকৈ পঢ়ে, তেনেহ'লে আল্লাহৰ সৃষ্টিৰ কোনো বিষাক্ত প্ৰাণী সাপ বিচ্ছুৱে তেওঁক কামুৰিব নোৱাৰে। প্ৰিয় বন্ধুসকল, আমি আৰু এটা কথা লক্ষ্য কৰা দৰকাৰ যে ৰাছেলছ ভাইপাৰ হঠাৎ আমাৰ সমাজত কেনেকৈ বৃদ্ধি পালে। আমি বিভিন্ন সময়ত বিষাক্ত সাপবোৰক বিনা কাৰণতে আমি মাৰিছোঁ, যাৰ বাবে আজি এই ৰাছেলছ ভাইপাৰ আমাৰ সমাজত বৃদ্ধি পাইছে। কাৰণ এই বিষাক্ত সাপবোৰৰ ভিতৰত কিছুমান সাপ এনে আছে যি সাপে নেকি ৰাছেলছ ভাইপাৰৰ নিচিনা এক বিষাক্ত সাপকো খাই পেলায়। গতিকে আমি বিষাক্ত সাপবোৰক মাৰাৰ পৰা বাচি থাকিব লাগিব। প্ৰিয় বন্ধুসকল, যিবোৰ আমাৰ খেতিয়ক ভাই বন্ধু আছে, তেওঁলোকক মই এটা উপায় দিম যে আপোনালোকে খেতিৰ পথাৰলৈ যেতিয়া যাব, তেতিয়া ভাল মোটা জিন্স কাপোৰ পৰিধান কৰি কিনে যাব আৰু পৰাপক্ষত দীঘল লাঠিৰে প্ৰথমে খেতিত অলপ লৰা চৰা কৰি দিয়ক, যাতে ৰাছেলছ ভাইপাৰ যদি লুকুৱাই থাকে তেনেহ'লে ওলাই যায়। আৰু আমাৰ ঘৰবোৰো সদায় যেন আমি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখোঁ। কাৰণ ঘৰৰ চুকে কোণে ভালদৰে সদায় ঝাৰু লগোৱা দৰকাৰ। কাৰণ ঘৰৰ চুকে কোণে বিভিন্ন সময়ত এই ৰাছেলছ ভাইপাৰৰ নিচিনা বিষাক্ত সাপ লুকুৱাই থাকিব পাৰে। কাৰণ এই ৰাছেলছ ভাইপাৰ সাপবিধ পানীলৈ বহুত ভয় কৰে, ই পানীত থাকিব নোৱাৰে। আৰু বৰ্তমান যি বাৰিষা বতৰ চলি আছে, বৰষুণ বহুত পৰি আছে বাহিৰত, এই সাপবোৰে আমালোকৰ ঘৰত আশ্ৰয় বিচাৰি ঘৰৰ ভিতৰত সোমাব পাৰে। গতিকে আমি সদায় ঘৰ চাফ চিকুণ কৰি ৰখা দৰকাৰ। আৰু যদি কোনো ব্যক্তিক এই বিষাক্ত সাপবিধে যদি কামোৰে, তেনেহ'লে আমাৰ গাঁৱৰ যিটো এটা ভুল চিকিৎসা আছে, ওজাৰ ওচৰলৈ লৈ যায় বা কবিৰাজৰ ওচৰলৈ লৈ যায়, এনে নকৰি ওচৰৰে চিকিৎসালয়লৈ লৈ যাওক। কাৰণ বিজ্ঞানিকভাৱে আমাক এই সাপৰ পৰা বাচিবলৈ বিভিন্ন ধৰণৰ ঔষধ দিছে। গতিকে ভুল চিকিৎসা নকৰি ততাতৈয়াকৈ ওচৰৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰক। আমি আহক সকলোৱে মিলি এই ৰাছেলছ ভাইপাৰৰ বিৰুদ্ধে যুঁজ কৰি যাওঁ।